আমি ইয়াত সকলো থকা মোৰ যেটো অনুমান আমি সকলো মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হয় নে নহয় দুই এজন অকমান পাৰ্টিটো ডাঙৰ ওপৰৰ মানে নকওঁ শব্দটো বৃদ্ধি আচ্ছা গতিকে পইচা নকৰা তোমালোকে মই কোৱা নাই যে কৰা কিন্তু কাহানিও পিতৃ মাতৃক দাবী নকৰিবা নকৰা মই জানো তথাপিও কৈছো কাহানিও পিতৃ মাতৃক একো দাবী নকৰিবা যে আমুকে 15000 টকাৰ মোবাইলটো লৈছে মোক 17000 লাগিব নহলে খুদে আজিকালি খুব এটা আগতেও খুদিছিল এটা প্ৰশ্ন উঠে নহলে জন্ম কিয় দিছিলি এইকেইটা খুদে এইকাৰণে হাঁহিছে নাপায় কাৰণ এই যে পইচাৰ যেটো মূল্য এই মূল্যটো তোমালোকে পিছত বুজিবা এই কলেজ 40 টকা লাগিব নহলে নাযাওঁ যেন উপকাৰহে কৰি দিছা কলেজত আহি মোৰ আগত কলেজত মই বহি থাকতে না হালবা ঘৰত যা কলেজ যাব নালাগে 30 টকা লাগিব মই বেছি ডিমান্ড তোমালোকে নকৰা কিন্তু সৰু ডিমান্ডো নকৰিবা কাৰণ পইচাই দি সফলতা ডিগ্ৰী কিনিব নোৱাৰি যদি পইচা বা সকলো খা সুবিধা বহুতে কয় আমাৰ টেবুল ভাল নাই চেয়াৰ ভাল নাই পঢ়িবলৈ ইমান সুবিধা নাই গৰম দিনত ইমান গৰম বহুতে এইবোৰ এক্সকিউজ লয় আসলে নিজৰ ব্যৰ্থতা ঢাকিবলৈ আমি এক্সকিউজ লওঁ যে মোক নিখা মহে কামুৰিছে নিখা আমুক হৈছে মোৰ গৰম কাপোৰ নাই ঠাণ্ডা কাপোৰ নাই এইবোৰ এক্সকিউজ যদি সুবিধা ললে এজন মানুহৰ কথা মনত ৰাখিবা যদি সুবিধা পালে মানুহ সাংঘাতিকভাৱে শিক্ষিত হ'ব পাৰিলেহেঁতেন আম্বানীৰ পুতেক আজি সবতকে ডাঙৰ সাইন্টিষ্ট হ'লহেঁতেন সব সুবিধা পাইছে হয় নে নহয় কিন্তু কি পাছ কৰিছে ময়ো নাজানো ভালকে এজন দেউতাক আছিল এজন পুতেক আছিল তেনেকুৱা দেউতাকক কলে দেউতাকৰ পৰা সদায় পইচা উৰুৱাই দেউতাকে ভাই আৰু একো নকৰে ঘৰত বহি মোবাইল চাই থাকে বিছনাত ভৰিৰ ওপৰত ভৰি তুলে ঘৰত আজৰি সময়ত খালি মোবাইল ফ্ৰী ফায়াৰ পাবজি একদম লেভেল পাৰ কৰিব আৰু বুজি পাইছা একো নকৰে ল'ৰাজন দেউতাকৰ অলপ বেয়া লাগিল যে কি কৰা যায় এদিন এজন এটা হৰ বাপ কা এক বাপ होता है হয়নে দেউতাক এটা বুদ্ধি কৰিলে বলে বাবা শুনাচোন তুমি তো বহুত বছৰ মোৰ হোটেলত খালা দেউতাৰ হোটেল আছে নাই খোলা দেউতা আকৌ দেউতা কমপ্লেইন থাকে নিমখ কম হালধি কম এইবোৰ মানে এইবোৰ নকৰিবা কিন্তু নাপায় কিয় মই কৈছো এই কথা কাৰণ যে দেউতাকে ক'লে যে বাবা এটা কাম কৰা তুমি তো এতিয়া বয়স হৈছে দেউতাৰ হোটেলত কিমান খাবা অকমান উপাৰ্জন কৰা আজি যোৱা তুমি গধূলি কিন্তু কিবা এটা উপাৰ্জন কৰি আনিবই লাগিব তাৰ বুদ্ধি আছিল তোমালোকৰ নিচিনা মাকক যাই গলে ও মা অনলি মা তোমাক দেখিবলৈ আজি ধুনীয়া লাগিছে মোৰ মা ইমান ধুনীয়া মা 50 মাকে দিলে মাকে সাধাৰণতে মৰম কৰে গালি খোৱাটো নিবিচাৰে কি মাকৰ পৰা 50 টকা লৈ ফোন খিৰিৰ সেই সাইডত যে দোকান কিখন আছে তাতে বহি আড্ডা মাৰি ঘূৰি আহিলে গধূলি দেউতা very tired দেউতা বেয়া নাপাবা আজি প্ৰথম দিন লোৱাই 50 টকা দেউতাকে ক'লে যা পানীত পেলাই দে ফোন খিৰিত পেলাই দে গ'ল পেলাই দিলে পিছদিনা আকৌ দেউতাকে ক'লে কি আজিও তুমি কিন্তু ইনকাম কৰিব লাগিব কিবা এটা হলে লৈ আহিব লাগিব আৰে বাৰে বাৰে হ'ব দেউতা হ'ব বাইকৰ ওচৰত গ'ল বাইক বিলাকে সাধাৰণতে ভাইকক পইচা দিয়াৰ এটা মনোবৃত্তি থাকে মোৰ বাই মোক বহুত পইচা দিছিলে আগতে 2 টকা 3 টকা 4 আনা 8 আনাটো দেখা নাই চাগে আচ্ছা যিয়ে নহয় গতিকে বাইক বিলাকৰ এটা ভাইক বিলাকক পইচা দিয়াৰ এটা যদি বাইক ডাঙৰ হয় বয়সত অকমান তেনেকে পইচা দিয়ে মোৰ বাই টিউচন কৰিছিল ঘৰত ওৰ টিউচনৰ পৰা কিবা এটা ফিজ মোক আনি কেনে অকমান পইচা এটা দি দিয়ে 10 টকা 5 টকা হলেও মাহত দিয়ে গতিকে বাইকে এবাৰ বাইকত গ'লো বা তোক সবে চাই জান তুই আমি কথা পাতিছো ভিন্দৰ লগত হ'বলগীয়া ভিন্দো কিবা ক'বলগীয়া থাকিলে কবি মোৰ লগত ভাল হবা 30 টকা দেনা বাইকৰ পৰা 30 টকা ললে আকৌ গৈ আড্ডা মাৰিলে দিনটো আহি ক'লে দেউতা আই এম সো সৰি আই ট্ৰাইড মাই লেভেল বেষ্ট কিন্তু আজি 30 টকা পালো 30 টকা দিলে দেউতাকে ক'লে যা ফোন খিৰি দলিয়াই থৈ আহ গ'ল দলিয়াই দিলে এনেকে সম্বন্ধীয় মামা খুৰা যি আছে সকলোৰ পৰা এদিন পইচা আনিলে দেউতাকে সদায় কৈ আছে এইবাৰ তাৰ সম্বন্ধীয় নোহোৱা হৈ গ'ল পইচা দিব পৰা দুজনমান তাৰছত বন্ধুক ফোন কৰিলে ঐ 100 টকা এটা দেচোন আজি বন্ধুবিলাকতো জানাই আৰু কামত লাগিলে এৰা মই বিজি আছো পিছত ফোন কৰিবি হয়নে নহলে কিছুমানে নিজে কৈ দিয়ে the number you have dialed is currently busy please call after some time বিপাঙত পৰিল উপায় নাই এতিয়া
কৰবাত অট্টালিকা এটা নিৰ্মাণ হৈ আছিল তাত গৈ হাজিৰা কৰিলে এইবাৰ বপুৰাৰ উপায় নাই এলেহুৱা ল'ৰা হাজিৰা কৰি আনি 150 টকা এটা দেউতাকক দিলে আমি এইবাৰ সঁচাই ঘামি জামি আহিছে এইবাৰ আৰু কোৱা নাই বহুত কষ্ট হ'ল মানে এনে কষ্ট হৈ আছে যেহেতু মুখখনতে গম পায় দেউতাকে ক'লে যা পানীত পেলাই থৈ আহোঁ খং উঠিল দেউতা মই দিনটো কষ্ট কৰি গোটেই দিনটো নোখোৱা নেমেলাকে 150 টকা অৰ্জন কৰিছো আৰু তুমি পানীত পেলাই দিব আহিব কৈছা তোমাৰ অকনো দয়া নাই তোমাৰ অকনো মমতা নাই মোৰ এই কষ্টৰ পইচা মই নেপেলাও দেউতা পানীত তুমি বেয়া পালেও কোৱা তেতিয়া দেউতাকে ক'লে বাবা ইমান দিনে যে মোৰ পইচা পানীত পেলাই আহিছিলে সেইটো কি হাঁহিবলগীয়া নহয় তালি বজাবলগীয়া তোৰে ইমান দিনে যে মোৰ পইচা পানীত পেলাই আহিছিলি সেইটো কি গতিকে আজি গম পালা বাবা যে পইচা উপাৰ্জন কৰা বিশেষকৈ আমি বুলি কৈছো আমি মিডল ক্লাছ লোৱাৰ মিডল ক্লাছৰ মানুহৰ বাবে 1 টকা 10 টকা 20 টকা ইনকাম কৰাও যথেষ্ট কষ্টকৰ হয় সেইবাবে পঢ়া দিনত কেতিয়াও ঘৰত হাত নাপাতিবা পৰাপক্ষত ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীক টিউচন কৰিবা এনে আড্ডা মাৰি থাকাতকৈ বেলেগ কিবা কাম কৰিবা পাৰ্ট টাইম মই ভাবো দেই সেইটো কোনোবাই বেয়া পায়ও লাভ নাই কৰবাত যদি খেতিৰ কাম কৰিবলগীয়া আছে সেইটোও কৰি দিবা হাজিৰা সিস্টেমত একো লাজ কৰিবলগীয়া নাই পৃথিৱীত বহুত উদাহৰণ আছে কষ্ট কৰি ডাঙৰ হৈ পঢ়ি ভাল সুনাম কৰিছে কিন্তু পইচাৰ বাবে পইচাবোৰ পানীত নেপেলাবা আৰু পইচাৰ বাবে কেতিয়াও মা দেউতাৰ অত্যন্ত প্ৰয়োজন হলে বেলেগ কথা কিন্তু সাধাৰণতে পৰাপক্ষত নিজেই নিজক উপাৰ্জন কৰিবা কেতিয়াও পানীতটো নেপেলাবা কলেজৰ এডমিশন বেলেগ কথা কিন্তু পানীত পেলাবলে ঘৰৰ পৰা পইচা নুখুজিবা